My dear student, মই ব্ৰিটা কাশ্মীৰত তোমালোকক স্বাগতম জনাইছো। আজি তোমালোকৰ মাজলৈ মই ক্লাছ 5ৰ লেসন নম্বৰ 3 টেলি স্মিথ এ ব্ৰেভ ব্ৰিটিছ স্কুল গাৰ্ল, টেলি স্মিথ এজনী ইংৰাজ সাহসী স্কুলীয়া ছোৱালী, এই গল্পখনৰ মই কোৱেশ্চনবোৰ আলোচনা কৰি লিখি দিম। ইতিমধ্যে তোমালোকক মই পাঠটো অসমীয়াৰে অনুবাদ কৰি দিছিলোঁ আৰু প্ৰতিটো শব্দৰ অৰ্থ অসমীয়াত লিখি দিছিলোঁ। তোমালোকে যদি চোৱা নাই চাই ল'বা, কাৰণ গল্পখন আগতে নিজৰ মাতৃভাষাত বুজি ল'লে তোমালোকৰ প্ৰশ্নখিনি কৰাত সুবিধা হ'ব। চ' তোমালোকে চাই ল'বা যদি চোৱা নাই। চ' আমি প্ৰশ্নবোৰ আলোচনা কৰোঁ। চোৱা কি কৈছে। ফাৰ্ষ্ট কুৱেশ্চন, টেলি স্মিথ এ ব্ৰেভ ব্ৰিটিছ স্কুল গাৰ্ল, টেলি স্মিথ এজনী সাহসী ইংৰাজ স্কুলীয়া ছোৱালী। এনচাৰ দ্য ফ্ল'য়িং কুৱেশ্চন, আমাক তলৰ প্ৰতিটোৰ প্ৰশ্নৰ উত্তৰ দিব দিছে। কি কৈছে চোৱা, মই জাষ্ট তোমালোকক প্ৰশ্নখিনিৰ অসমীয়া অৰ্থ লিখি দিছোঁ, বাকীখিনি তোমালোকক মই কওঁতে আলোচনা কৰি দিম, তোমালোকে চাবা ভালকৈ। হু ৱাজ টেলি স্মিথ? টেলি স্মিথ কোন আছিল? আমি কি জানো কি টেলি স্মিথ কি আছিল? এজনী 10 বছৰীয়া ব্ৰিটিছ স্কুলীয়া কি আছিল? ছোৱালী আছিল। চ' লিখিবা এনেকৈ যে কি টেলি স্মিথ ৱাজ এ 10 years old ব্ৰিটিছ স্কুল গাৰ্ল। হ'ব, টেলি স্মিথ আছিল কি? এজনী 10 বছৰীয়া ইংৰাজ স্কুলীয়া ছোৱালী। নেক্সট চোৱা, হোৱাই ডিড দ্য স্মিথ ফেমিলি কাম টু থাইলেণ্ড? কি স্মিথ পৰিয়ালটোৱে কিয় থাইলেণ্ডলৈ আহিছিল? কামৰ পাষ্ট টেন্স কি? কেম লিখিবা। চ' কেনেকৈ লিখিবা? দি স্মিথ ফেমিলি কেম টু থাইলেণ্ড টু চেলিব্ৰেট খ্ৰীষ্টমাছ। চেলিব্ৰেট মানে কি? উদযাপন কৰা। যে কি স্মিথ ফেমিলিটোৱে থাইলেণ্ডলৈ খ্ৰীষ্টমাছ উদযাপন কৰিবলৈ আহিছিল। হ'ব, দি স্মিথ ফেমিলি কামৰ পাষ্ট টেন্স কেম দিবা। দি স্মিথ ফেমিলি কেম টু থাইলেণ্ড, স্মিথ পৰিয়ালটোৱে থাইলেণ্ডলৈ আহিছিল টু চেলিব্ৰেট খ্ৰীষ্টমাছ। কি খ্ৰীষ্টমাছ উদযাপন কৰিবলৈ স্মিথ পৰিয়ালটোৱে থাইলেণ্ডলৈ আহিছিল। ক্লিয়াৰ? আচ্ছা, নেক্সট চোৱা কি কৈছে। হোৱেন ডিড দ্য চুনামি হিট থাইলেণ্ড? হোৱেন মানে কেতিয়া, যে কি থাইলেণ্ডক কেতিয়া চুনামিয়ে আঘাত হানিছিল? লিখিবা দি চুনামি হিট থাইলেণ্ড। ইয়াৰ পৰা লিখিবা ডিটো তোমাৰ টিটো কি কেপিটেল আখৰ দিবা। দি চুনামি হিট থাইলেণ্ড, দি চুনামি হিট থাইলেণ্ড অন 26 ডিচেম্বৰ 2004। ইয়াতে কি কমা দিবা। দি চুনামি হিট থাইলেণ্ড, চুনামিয়ে থাইলেণ্ডত আঘাত হানিছিল কেতিয়া? 26 ডিচেম্বৰ 2004। যে কি 2004 চনৰ ডিচেম্বৰ মাহৰ 26 তাৰিখে চুনামিয়ে থাইলেণ্ডক আঘাত হানিছিল। হ'ব, ক্লিয়াৰ? চ' এইখিনি তোমালোকে ধুনীয়াকৈ নোট কৰিবা আৰু মুখস্থ কৰিবা। প্ৰতিটো শব্দৰ স্পেলিং তোমালোকে ভালকৈ কৰিবা যাতে তোমালোকৰ পৰীক্ষাত ভুল নহয়। চ' নেক্সট চাই থাকা, মই লিখি দিছোঁ ইতিমধ্যে, জাষ্ট মই আলোচনা কৰি দিম, তোমালোকে চাবা। চোৱা নাম্বাৰ 4 কি কৈছে কুৱেশ্চন। হাউ কুড টেলি স্মিথ ন' দ্য এপ্ৰ'চ অফ এ চুনামি? যে কি টেলি স্মিথ কেনেদৰে চুনামিৰ বিষয়ে উমান পাইছিল? আমি কি জানো কি টেলি স্মিথে কি কৰিছিল, যে যেতিয়া তেওঁৰ ক্লাছত আছিল, ক্লাছত কি আছিল এটা ভিডিঅ' দেখিছিল। সেই ভিডিঅ'ৰ পৰা কি অলপ তেওঁৰ কি আইডিয়া হৈছিল কি চুনামি কি, কেনেদৰে আহে, কেতিয়া হয়, যে চুনামি অহাৰ আগতে কেনেকুৱা আৱিৰ্ভাৱ হয়, তাৰ বিষয়ে কৈছে কি যে হাউ কুড টেলি স্মিথ ন'? টেলিয়ে কেনেকৈ জানিবলৈ সক্ষম হৈছিল বা বুজিব পাৰিছিল দ্য এপ্ৰ'চ অফ এ চুনামি? চুনামি অহা বিষয়ে উমান পায় বা গম পায়। যে টেলি স্মিথে কেনেদৰে চুনামিৰ বিষয়ে অৱগত হৈছিল বা অনুমান পাইছিল? কি লিখিবা? টেলিয়ে দেখিছিল যে টেলি চ দ্য চি শ্ল'লি ৰাইজ। টেলিয়ে কি দেখা পাইছিল, যে কি সাগৰৰ পানীবোৰ কি লাহে লাহে কি ওপৰফালে উঠি আছে, কি ওফন্দি আছে। এণ্ড ষ্টাৰ্ট টু ফৰ্ম, আৰু কি ফেন আকাৰ লৈছে। বাবুল বুদবুদনি হৈছে, বুৰবুৰণি হৈছে। এণ্ড ফৰ্ম হুইলফুল, আৰু কি পানীৰ জলচক্ৰ কি গঠন হৈছে। টেলি চ দ্য চি শ্ল'লি ৰাইজ এণ্ড ষ্টাৰ্ট টু ফৰ্ম বাবুল এণ্ড ফৰ্ম হুইলফুল।
she remembered that তেওঁ মনত পেলাইছিল যে she had seen this in class a video of a tsunami কি তাইৰ মনলৈ আহিছিল যে কি তাই দেখা তেওঁৰ শ্ৰেণীত বা ক্লাছত এটা ভিডিঅ'ৰ কথা তাইৰ মনলৈ আহিছিল thus এনেকৈয়ে টেলি স্মিথ could know the approach of a tsunami এনেকৈয়ে টেলি স্মিথে সুনামি অহাৰ উমান পাইছিল ক্লিয়াৰ কি টেলি saw the sea slowly rise টেলি দেখা পাইছিল যে কি পানীবোৰ কি লাহে লাহে ওপৰফালে উফন্দি আছে and start to form আৰু কি ফেন আকাৰ লৈছে ফেন গঠন হৈছে ফেন তৈয়াৰ হৈছে bubble and form whirlpools পানীৰ বুৰবুৰণি আৰম্ভ হৈছে আৰু কি পানীৰ জলচক্ৰ কি ঘূৰ্ণন কৰিছে she remembered that she had seen this in class a video of a tsunami তাই মনলৈ আহিছিল যে কি তাই কি এই এনেকুৱা কি এটা আবিৰ্ভাৱ বা এনেকুৱা এটা ভিডিঅ' কি তেওঁৰ ক্লাছত দেখিছিল সেই কথাটো কি তাইৰ মনলৈ আহিছে thus এনেকৈয়ে টেলি স্মিথ could know the approach of a tsunami এনেকৈয়ে টেলি স্মিথে কি সুনামি অহাৰ কথা উমান পাইছিল বা কি অনুমান কৰিছিল 5 নম্বৰ চোৱা how was টেলি স্মিথ able to save the people on the beach কি টেলি স্মিথে কি সাগৰৰ পাৰত থকা বা উপকূলত থকা মানুহবোৰৰ জীৱন কেনেকৈ ৰক্ষা কৰিছিল কি লিখিবা টেলি saw the sea slowly rise এইখিনি অলপ সেমি লিখিবা আগৰ কোশ্চেনৰ নিচিনাই টেলি saw the sea slowly rise and start to form bubble and form whirlpools টেলি sensed that টেলিয়ে অনুমান কৰিছিল অনুভৱ কৰিছিল টেলিয়ে sensed that something is going to wrong নিশ্চয় কি কিছু অঘটন ঘটিবলৈ গৈ আছে she start to scream তেওঁ চিঞৰিবলৈ আৰম্ভ কৰিছিল she start to scream খাই থাকিবা she start to scream at her family তেওঁ তাইৰ ফেমিলিলৈ কি কৰিছিল লৈ চিঞৰ কৰিছিল to get off the beach আৰু কি সেই উপকূল কি ত্যাগ কৰিবলৈ কৈছিল she had some knowledge about tsunami তাইৰ কি tsunami বিষয়ে কি অলপ জ্ঞান আছিল a number of people left the beach with them কিছু সংখ্যক মানুহ কি সিহঁতৰ সৈতে কি সেই ঠাই ত্যাগ কৰিছিল thus এনেকৈয়ে টেলি able to save the people on the beach এনেকৈয়ে টেলিয়ে এই উপকূলৰ পাৰত থকা মানুহবোৰৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হৈছিল সো এখিনি ধুনীয়াকৈ লিখি ৰাখিবা লাষ্ট 6 নম্বৰ চোৱা কি কৈছে where did the Smith family take refuge refuge মানে কি আশ্ৰয় লোৱা where did the Smith family স্মিথ পৰিয়ালটোৱে ক'ত take refuge আশ্ৰয় লৈছিল ক'ত লৈছিল আমি জানো কি যে এখন হোটেলত লৈছিল ক'ত যিটো হোটেল এই তোমাৰ এই উপকূলৰ ওচৰতে আছিল আৰু কোনটো মহলত লৈছিল বলে তৃতীয় মহলত লৈছিল নে লিখিবা কি the Smith family took or past tense took লিখিবা the Smith family took refuge in the third floor of the hotel যে কি স্মিথ পৰিয়ালটোৱে সেই হোটেলখনৰ তৃতীয় নম্বৰ মহলাত আশ্ৰয় গ্ৰহণ কৰিছিল the Smith family took refuge স্মিথ পৰিয়ালটোৱে আশ্ৰয় লৈছিল in the third floor তৃতীয় মহলাত of the hotel সেই হোটেলখনত ক্লিয়াৰ আচ্ছা নাম্বাৰ 7 চোৱা what would have happened কি ঘটিলে হেতেন if যদি the Smith family and the other tourist স্মিথ পৰিয়ালটোৱে আৰু আনান পৰ্যটকে had stayed থাকিলে হেতেন on the beach সেই উপকূলত দেখি যদি স্মিথ পৰিয়ালটোৱে আৰু কি আনান পৰ্যটকসকলে যদি সেই উপকূলত থাকিলে হেতেন তেতিয়া হলে কি ঘটনা ঘটিলে হেতেন আমি কি জানো যে washed away কি বাহি গল হেতেন সো কেনেকৈ লিখিম আমি এনেকৈ লিখিম চোৱা একটু সহজ আছে চোৱা কি if the Smith family and the other tourists had stayed on the beach
if the Smith family had the other tourist had stayed on the beach, যদি স্মিথ পৰিয়ালটোৱে আৰু আন আন পৰ্যটকসকলে যদি কি সেই উপকূলত থাকিলেহেঁতেন, they would have been washed away, সিহঁতে কি ভাহি উঠি গ'লহেঁতেন। হ'ব? আচ্ছা, লাষ্ট কুৱেশ্যন চোৱা, where did Telly seen the sea behaving in the same strange manner, যে কি টেলিয়ে ক'ত দেখা পাইছিল যে কি যে সেই সাগৰখনে যেনেকুৱা ভাৱমূৰ্তি লৈছিল সেই দৃশ্যটো টেলিয়ে ক'ত দেখা পাইছিল? আমি কি জানো কি টেলি স্মিথ had seen a video in her class, যে কি টেলি স্মিথে কি তাইৰ শ্ৰেণীত বা তাৰ ক্লাছত কি এটা ভিডিঅ' দেখাইছিল of a tsunami, এটা কি সুনামিৰ বিষয়, কি টেলি স্মিথ had seen a video in her class of a tsunami where the sea behaving in the same strange manner, য'ত কি কৰিছিল যে যিটো ভিডিঅ'ত যেনেকুৱা আচৰণ কৰিছিল ঠিক একেদৰে কি সেই উপকূলৰ পাৰত থকা কি সাগৰখনো এনেকুৱা কি বোলে কি ভাৱমূৰ্তি লৈছিল বা কি প্ৰচণ্ড ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছিল। ক্লিয়াৰ? তাৰমানে তেওঁ যে ক্লাছত যে এটা ভিডিঅ' দেখিছিল সেই ভিডিঅ'ৰ পৰা কি তেওঁ গম পাইছিল কি এই যে সিহঁত যে কি তোমাৰ ভ্ৰমণ কৰিবলৈ বা কি খ্ৰীষ্টমাছ উদযাপন কৰিবলৈ সাগৰৰ পাৰত থাকিছিল আৰু সেই সাগৰখনে যেনেকুৱা ভাৱমূৰ্তি লৈছিল তাৰ পৰা কি লগে লগে তেওঁ মনত পৰিছিল যে কি মই ক্লাছত দেখা ভিডিঅ'টো কি একেই পৰ্যায়ৰ ছেম। লগে লগে কি তেওঁ কি কৰিছিল বোলে চিয়াৰ ব্যৱহাৰ কৰি তেওঁৰ পৰিয়ালৰ সৈতে কৈছিল বোলে এটা হোটেললৈ নিৰাপত্তাৰ কাৰণে উভতি গৈছিল। So Telly Smith had seen a video in her class, Telly Smith কি এটা ক্লাছ তেওঁৰ ক্লাছত ক্লাছ অফ এ চুনামি বিষয়ে দেখিছিল where the sea behaving, য'ত কি সাগৰটোৱে কি কৰিছিল আচৰণ কৰিছিল ছেম কি ইন দ্য ছেম strange manner, কি একে আচৰিত ঘটনা বা একে আচৰিত আবিৰ্ভাৱ। চ' এইখিনি হ'ল তোমালোকৰ কুৱেশ্যন আৰু অলপ ঠাই আছে তোমালোকে চাই থাকিবা। চ' এইখিনি তোমালোকে স্ক্ৰীনশ্বট মাৰিবা। ইয়াত চোৱা নেক্সট চোৱা কি কৈছে ফিল ইন দ্য ব্লাংকছ, আমাক কি খালী ঠাই পূৰাব দিছে। দি স্মিথ ফেমিলি ৱাজ চেলিব্ৰেটিং ডেছ, কি হ'ব দি স্মিথ ফেমিলি ৱাজ চেলিব্ৰেটিং খ্ৰীষ্টমাছ, যে কি স্মিথ পৰিয়ালটোৱে কি খ্ৰীষ্টমাছ উদযাপন কৰি আছিল। দি নেম অফ দ্য টেলিজ পেৰেণ্টছ ৱেৰ, কি টেলিৰ মা দেউতাৰ নাম কি আছিল? আমি জানো কি আছিল যে কি লিখিবা দি নেম অফ টেলিজ পেৰেণ্টছ ৱেৰ পেনি এণ্ড কলিন স্মিথ, কি টেলিৰ মা দেউতাৰ নাম আছিল কি পেনি আৰু কলিন স্মিথ। টেলি স্মিথ সেন্সড দ্যাট সামথিং ওয়াজ কি ৰং, চ' টেলি স্মিথ সেন্সড দ্যাট, টেলি স্মিথে কি অনুমান কৰিছিল কি দ্যাট সামথিং ওয়াজ ৰং, কি নিশ্চয় কি কিছুমান কি অঘটন ঘটিব গৈ আছে। চ' আৰু আছে চোৱা চাই থাকিবা। চোৱা কি কৈছে ৰাইট ট্ৰু অৰ ফলছ, সঁচা মিছা লিখিব দিছে। দি চুনামি হিট থাইলেণ্ড অন 26 ডিচেম্বৰ 2004, এইটো কি ট্ৰু হ'ব কি 2004 চনৰ 26 ডিচেম্বৰ তাৰিখে থাইলেণ্ডত কি কৰিছিল চুনামিয়ে আঘাত আনিছিল। চ' ট্ৰু হ'ব। নেক্সট চোৱা টেলিজ চিষ্টাৰ ৱাজ 9 years old, কি টেলিৰ ভণ্টীয়ে 7 বছৰ বয়সীয়া, এইটো কি ফলছ হ'ব। আমি কি জানো যে কি টেলিৰ ভণ্টি কিমান আছিল বোলে 7 বছৰ বয়সীয়া আছিল। চ' এইটো কি লিখিবা ফলছ লিখিবা। টেলি স্মিথ লাৰ্ণ এবাউট চুনামি ইন হাৰ ইংলিছ ক্লাছ, কি টেলি স্মিথে কি চুনামিৰ বিষয়ে কি তেওঁৰ ইংৰাজী ক্লাছত শিকিছিল, এইটো কি ফলছ হ'ব। চ' ফলছ লিখিবা। ক'ত শিকিছিল যে তেওঁ ক্লাছত কি এটা ভিডিঅ' দেখিছিল, সেই ভিডিঅ'ৰ পৰাহে তেওঁ কি শিকিছিল চুনামিৰ বিষয়ে। চ' এইটো ফলছ লিখিবা। টেলি স্মিথ ৱাজ এ ফুলিছ গাৰ্ল, ফুলিছ মানে কি মূৰ্খ, টেলি স্মিথ আছিল এজনী কি মূৰ্খ ছোৱালী, এইটো কি ফলছ হ'ব। এইটো কি ফলছ লিখিবা। কিয় কাৰণ
টেলি স্মিথ কি আছিল এজনী কি ট্যালেন্ট আছিল কি ট্যালেন্ট ছোৱালী আছিল কি সাহসী ছোৱালী আছিল ব্ৰেভ ছোৱালী আছিল চুজ দা ৰাইট অপশ্যন যিটো সঁচা সেইটো লিখিবা মই জাষ্ট খালি এনসাৰখিনি লিখি দিছোঁ তোমালোকে ব্ৰেকেটৰ পৰা বাছনি কৰি লিখি দিবা কি কৈছে টেলি স্মিথ ৱাজ এ ইণ্ডিয়ান গাৰ্ল লংকান গাৰ্ল ব্ৰিটিছ গাৰ্ল কোনটো ব্ৰিটিছ হ'ব লিখিবা কি টেলি স্মিথ ৱাজ এ ব্ৰিটিছ স্কুল গাৰ্ল কি টেলি স্মিথ এজনী ইংৰাজ স্কুলীয়া ছোৱালী লাষ্ট নেক্সট চোৱা টেলি স্মিথ ফেমিলি কেম টু ক'ত থাইলেণ্ড হ'ব টেলি স্মিথ ফেমিলি কেম টু থাইলেণ্ড যে কি টেলি স্মিথ পৰিয়ালটোৱে কি থাইলেণ্ডলৈ আহিছিল ইয়াত অপশ্যন দিছে কি শ্ৰীলংকা ইণ্ডিয়া থাইলেণ্ড ক'ৰ পৰা আহিছিল বোলে ক'ত আহিছিল বোলে কেম টু থাইলেণ্ড কি থাইলেণ্ডলৈ আহিছিল আৰু আছে চাই থাকা তোমালোকে চোৱা এ সুনামি হিট দ্য হাৱাইয়ান আইল্যান্ড এটা সুনামিয়ে হাৱাইয়ান দ্বীপপুঞ্জত কি আঘাত হানিছিল ইন 1946 কি হ'ব এইটো তোমাৰ 1946 হ'ব এদি আছে কি 1846 1946 2004 কি হ'ব আমাৰ এইটো বলে 1946 হ'ব রাইট দা এন্টোনিমস মানে কি তোমাৰ বিপৰীত শব্দ অফ দা ফ্লোয়িং ওয়ার্ডস ব্রেভ মানে কি ব্রেভ মানে সাহসী লার্জ মানে বৃহৎ স্লোলি মানে কি লাহে লাহে রিমেম্বার মানে কি মনত পেলোৱা স্মল মানে কি সৰু তেনেহলে আমি কি লিখিম বলে অপোজিট ওয়ার্ড লিখিম ওয়ার্ড এন্টোনিমস মানে শব্দ আৰু কি বিপৰীত শব্দ বুজোৱা অর্থ বুজোৱা শব্দ ব্রেভ মানে সাহসী কি লিখিবা অপোজিট কি কাৱাৰ্ড মানে কি ভীৰু বাকি তোমাৰ কাপুৰুষ ভয়াতুৰ ব্রেভ সাহসী কাৱাৰ্ড মানে কি ভয়াতুৰ লাৰ্জ মানে বৃহৎ স্মল মানে কি সৰু স্লোলি মানে লাহে লাহে ৰেপিডলি মানে কি খৰখেদাকে স্পিডলি মানে কি খৰখেদাকে সুইফটলি মানে যেটো তোমালোকৰ মনত ৰাখে এটো লিখিলে হল ৰিমেম্বার মানে কি মনত পেলোৱা ফৰগেট মানে কি পাহৰি যোৱা স্মল মানে সৰু বিগাৰ মানে কি ডাঙৰ আৰু চোৱা রাইট কারেক্ট ফর্মস অফ ভার্বস মানে কি তোমার মাজত কি আছে কিছুমান ভার্ব দি আছে মানে কি ক্রিয়া দি আছে হেবোৰ কি আমাৰ কারেক্ট টেন্সত লিখিব লাগে চোৱা স্মিথ ইন 2004 চনত দা স্মিথ ফ্যামিলি কাম টু থাইল্যান্ড কামৰ পাস্ট টেন্স কি হ'ব কেম হ'ব যেটো আহিছিল কি 2004 চনত কি আছিল বলে স্মিথ পৰিয়ালটো কি থাইল্যান্ডলৈ আহিছিল মানে কি কামৰ পাস্ট টেন্স কি হ'ব কেম হ'ব লিখিবা ইন 2004 এটা কমা দিবা দি স্মিথ ফ্যামিলি কেম টু থাইল্যান্ড ক্লিয়াৰ নেক্সট চোৱা আমাক কি কৈছে তোমাৰ ভাৰ্বৰ কারেক্ট টেন্সটো আমাক লিখিব দিছে টেলি স্মিথ ৰিমেম্বাৰ্ড টেলি স্মিথে মনত পেলাইছিল এটো এখিনি পাস্ট টেন্স এখিনি পাস্ট টেন্স হ'ব দ্যাট সিৰ পাস্ট টেন্স কি হ'ব স হ'ব টেলি স্মিথ ৰিমেম্বাৰ্ড দ্যাট she saw a tsunami in video 2 weeks before যে কি সুনামি কি টেলি স্মিথে মাথন 2 সপ্তাহ আগতে দেখা ভিডিওৰ কথাটো কি তাইৰ মনলৈ আহিছিল সিৰ পাস্ট টেন্স কি হ'ব স লিখিবা সো লিখিবা কি টেলি স্মিথ ৰিমেম্বাৰ্ড দ্যাট she had seen a tsunami তেও ইতিমধ্যে কি এটা সুনামিৰ ভিডিও দেখিছে মানে হেক দিছে ইন ভিডিও 2 weeks before সো সাগে এখিনি হেক হল সো তোমালোকৰ টেলি স্মিথ নামৰ গল্পখনৰ কোশ্চেনখিনি আলোচনা কৰি লিখি দিলো মোৰ চেনেল মইনগুৰি টেক আসাম তোমালোকে সাবস্ক্ৰাইব কৰি দিবা লাইক কৰিবা কমেন্ট কৰিবা আৰু নিয়মিতভাৱে চাই থাকিবা মোৰ আৰু এটা পেজ আছে ফেসবুকত সামাত অফিশিয়াল মেথছ তোমালোকে তাতো চাব পাৰিবা থ্যাংক ইউ